এইবিলাক নকৰিবি ভাই, এইবিলাক নকৰিবি। অসমীয়া সেন্টিমেন্টৰ লগত খেলা বাদ দে। হা কিহৰ খেলা অসমীয়া সেন্টিমেন্টত খেলা মাক চাই? তোৰ কেলা চেহেৰা কেলা পেঞ্চিলৰ দৰে চেহেৰা, তই কেলা অকলে আনা কেলা, তই ইনোভাৰ ওপৰত কেলা তই এনেকে হাত ধমধমাই থাকি লাভ নাই কেলা। নিজে কেলা বিক্ৰী কৰিছ, সেইটো বস্তু দেখাই দিয়ে কেলা, তই বিক্ৰী কৰিছ কেলা। তই যে কেলা বিক্ৰী কৰিছ, তই সেইটো বস্তু দেখাই দিয়ে কেলা, অসমৰ ৰাইজক দেখা কেলা তই বিক্ৰী কৰিছ। হা কিহৰ কেলা অসমীয়া সেন্টিমেন্টত খেল কেলা মাক চাই? কিহৰ অসমীয়া সেন্টিমেন্টত খেলি আছ কেলা? অসমীয়াৰ কাৰণে কি কৰিছ কেলা চান্দা উঠাই তই কেলা? তই যে কেলা লেবেল দিয় যে কেলা মই কেলা অসমীয়া, মই কেলা চান্দা উঠামে, তই অসমীয়াৰ কাৰণে কি কৰি দিছ? মই এইখিনি কথা ক, কি কৰিছ তই অসমীয়াৰ কাৰণে? মই ক'লো, মই অপেনলি সুধি আছো, মই একদম ঠিক আছে। তোৰ কেলা চেহেৰা কেলা পেঞ্চিলৰ দৰে চেহেৰা, তই কেলা অকলে আনা কেলা, তই ইনোভাৰ ওপৰত কেলা তই এনেকে হাত ধমধমাই থাকি লাভ নাই কেলা। সন্মুখতে কুত্তা ৰেপ কোবাম কেলা, মই কৈ দিছো কেলা। এইবিলাক নকৰিবি ভাই, এইবিলাক নকৰিবি। অসমীয়া সেন্টিমেন্টৰ লগত খেলা বাদ দে, বুজিছ না? অসমীয়া সেন্টিমেন্টৰ লগত খেলা বাদ দে। মই চিধা চিধি কৈছো, ডোন্ট প্লে উইথ আছামিজ সেন্টিমেন্টছ, ঠিক আছে? বিক্ৰী যিমান যাবলগীয়া আছে বিক্ৰী যা, কথাটো বুজি পাইছ না? বিক্ৰী যিমান যাব আছে বিক্ৰী যা, কিন্তু বিক্ৰী গ'লে এইবিলাক নকৰিবি। মই এটা কথা কৈছো ন, যে বিক্ৰী যাব ইচ্ছা আছে বিক্ৰী যা, কিন্তু অসমীয়া সেন্টিমেন্টত গেম নহয়। মই অপেনলি চেলেঞ্জ কৰিছো, মই কৰিছো, মই ভিক্টৰ দাস, মই আকৌ কৈছো, মই অপেনলি চেলেঞ্জ কৰিছো, ঠিক আছে? চান্দা উঠাবি, অমুক কৰিবি, ভোগ কৰিবি, দল সংগঠন কৰি কিডাল লাভ আছে বে? লাজ পোৱা নাই তহঁতে কেলা? দল সংগঠন কৰিছ, দল সংগঠন কৰি লাজ পোৱা নাই তহঁতে? হা কিডাল কৰিছ? চৰকাৰৰ বিৰুদ্ধে কিডাল মাত মাতিছ তহঁতে? চৰকাৰে যদি কৈছে বোলে আজি অমুকত যাই কুকুৰৰ দৰে ভুকি দে, ভুকি দিছ। চৰকাৰে যদি কৈছে আজি তাতে যাই কিনে ভুকি দে, ভুকি দিছ। তে তোৰ আৰু পোহনীয়া কুকুৰ এটাৰ মাজত কি পাৰ্থক্য আছে? তোৰ আৰু পোহনীয়া কুকুৰ এটাৰ মাজত কি পাৰ্থক্য আছে? হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন এ পালতু ডগ এণ্ড হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন ইউ এণ্ড দ্য লাইক ডমেষ্টিক ডগ ব্ৰ? গাত লাগিছে মোৰ। কিয় গাত লাগিছে? কাৰণ মই সন্মান কৰিছিলো, বহুত সন্মান কৰিছিলো, বহুত ভাল লাগিছিলে মোৰ। কিন্তু আজি মই যিমানখিনি মই দেখিলো শুনিলো, ইয়ে ৰাম বে, মানুহবিলাক কি ফাল্টু বোলে বে। মই কৈছো কেলা পেঞ্চিলৰ দৰে চেহেৰা বুলি মই কৈছো ন কেলা, পেঞ্চিল বুলি কৈছিলো ন কেলা, পেঞ্চিলৰ দৰে চেহেৰা বাল নেকি কেলা? শিয়ালৰ জাকতটো কেলা চবে হাল্লা কৰিব পাৰে বে। শিয়ালৰ যেতিয়া জাক থাকে ন, হুৱা হুৱা দি থাকে। তহঁতৰ কোনোবা গাঁৱত থাকো যদি মই নাজানো, গাঁৱত কিন্তু শিয়ালৰ জাকে হুৱা হুৱা দি থাকে। মই কৈছো কেলা চান্দা উঠোৱা যদি তই কেলা দালাল, আৰু তই যে কেলা লেবেল দিয় বোলে মই চান্দা নহয় কেলা টেক্স উঠাও, হা তোক কোনে কেলা, তোৰ বেকআপত কোন আছে কেলা? আজিৰ ডেটত তোৰ বেকআপত কোন আছে কেলা? তই যে কৈছ মই চান্দা নহয় টেক্স উঠাও বুলি, তোৰ বেকত এনেকুৱা মানুহ থাকিব লাগিব, তেতিয়াহে তই ক'ব পাৰিবি। নহলে তোৰ দৰে পেঞ্চিল এটা ভাঙি দিওঁতে কেলা কেইমিনিট লাগে বে? তোৰ দৰে এডাল পেঞ্চিল ভাঙোতে মানুহৰ কেইমিনিট লাগে? কেইমিনিট? তোৰ দৰে পেঞ্চিল এডাল যদি ভাঙিব লাগে কেইমিনিট লাগে মানুহৰ? তই যে ইমান লেবেল দিয় যে মই কেলা চান্দা নহয় মই টেক্স উঠাও, মই গুণ্ডা টেক্স উঠাও, তই কি বালৰ গুণ্ডা বাল কেলা? তই অকলে লগ কৰ মোক কেলা, সন্মুখে সন্মুখে লগ অকলে, কিন্তু একদম চিয়ৰ শ্বট মই লাইভ কৰিম কেলা, মই কোবাম কেলা তোক। তই কি গুণ্ডা কেলা? কিহৰ গুণ্ডামি তোৰ কেলা? তোৰ বেকত কোন আছে তই ক না? মোৰ বেকত কোনো না, মই অকলে আছো কেলা। লাভ কেলা, মই লাগিম কেলা। হা তোৰ বেকত মানুহ আছে, এইবিলাক লেবেল নিদিবি কেলা। এই অসমৰ ৰাইজে জানে তোৰ চেহেৰা কি, ঠিক আছে? তোৰ ওপৰত কেলা তই কেলা, তোৰ ওপৰত যদি জঁপিয়াই দিওঁ কেলা তোৰ পেটা ওলাই যাব কেলা। ভালকে যদি মই কেলা ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা জাপ মাৰি দিওঁ ন, তোক যদি খুৱাই থৈ জাপ মাৰি দিওঁ কেলা পেটা ওলাই যাব কেলা। মই এইখিনিয়ে কৰিছো কেলা। আৰু তোৰ বেকত মানুহ আছে কাৰণে তই কৰিছ, আৰু অসমীয়া স্বাৰ্থ এইবিলাক ব্যৱহাৰ নকৰিবি। আজিৰ ডেটত বোলে অমুক জেগাত, কালিৰ ডেটত বোলে তমুক জেগাত, পৰহি বোলে তমুক জেগাত, নকৰিবি। ডোন্ট ডু ইট ব্ৰ, ডোন্ট ডু ইট। বিক্ৰী গৈছ বিক্ৰী যা, মেটাৰ নকৰে কেলা। অসমীয়াৰ স্বাৰ্থ, অসমীয়া জাতিক বিক্ৰী নকৰিবি। তই অকলে বিক্ৰী গৈছ, তই বিক্ৰী যা, ঠিক আছে? তই অকলে যদি বিক্ৰী গৈছ তই বিক্ৰী যা। আৰু এইবিলাক লেবেল কেলা পডকাষ্টত যায় লেবেল নিদিবি কেলা, পেঞ্চিলৰ দৰে চেহেৰা লৈ কিনে, ঠিক আছে? মই এইখিনিয়ে কৈ দিলোঁ, একদম অপেনলি কৈছোঁ, ঠিক আছে? কোনোবাই লাইভটো ৰেকৰ্ড কৰিছে নাই কৰা মই এইটো মেটাৰ নকৰে, মই চিধা কথা কৈছোঁ। আৰু অসমীয়া মানুহে এই কথাখিনি বুজি পোৱাটো উচিত। আমাৰ অসমীয়া যিমানখিনি মানুহ আছে, অসমীয়া মানুহে এই কথাখিনি বুজি পোৱা উচিত
যে আজিৰ ডেটত দল সংগঠনে নিজৰ স্বাৰ্থত কাম কৰি আছে, অসমীয়া জাতিৰ স্বাৰ্থত কাম কৰি থকা নাই। যদি অসমীয়া জাতিৰ স্বাৰ্থত কাম কৰিলে হয় তে জাতিটোৰ উন্নতি হলে, জাতিটো কিন্তু অধপতনে গৈ আছে, জাতি অধপতনে গৈ আছে, নিজৰ স্বাৰ্থ পূৰণ কৰি আছে। কোনোবাই কালিৰ ডেটত MLA খেলিব, আজিৰ ডেটত হাল্লা কৰি আছে। কথাটো বুজি পাইছে নাই? কোনোবাই যদি কালিৰ ডেটত যদি কোনোবাই MLA খেলে, কালিৰ ডেটত কোনোবাই যদি কিবা কৰে, এইবিলাক চিধা কথা একদম মই খোলা খুলিয়ে কৰিছো। ইহঁতৰ বেকআপত যদি কেলা আজিৰ ডেটৰ ৰুলিং পাৱাৰ নাথাকে তেনেহলে একো বাল ফুৰাব নোৱাৰে, মই কৈ দিছো। আৰু ৰুলিং পাৱাৰ কোন আমি সকলোৱে জানো। আৰু বিক্ৰী যে গৈছে 100%, মই কৈছো, মই ভিক্টৰ দাসে কৈ আছো, মই ভিক্টৰ দাসে কৈছো, ইহঁত বিক্ৰী যোৱা ফকতীয়া